আমাৰ মনক উপলুঙা কৰি কিছুমান নাম নাইকিয়া সৰু সুৰা চেনেলে ভিডিঅ' বনাই ফটোৱামি কৰি আছে বুলি মোক বহুতো মানুহে কমেণ্টত বা ইনবক্সত সেই লিংকবোৰ মোক দি আছে আৰু কৈছে, বা তোমাৰ মনক ইমান উপলুঙা কৰি আছে, এইবোৰক এহেকা দিয়াচোন। ময়ো এহেকা দিব পাৰোঁ, এইটো কাৰণে একো কোৱা নাই। কাৰণ মোৰ পেজত নাম ল'বলৈ তেনেকুৱা থাৰ্ড ক্লাছ মানুহৰ পেজবোৰ যোগ্য নহয় বুলি মই ভাবোঁ। আৰু আজি মনক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ, কাৰণ সি হেৰাই যোৱাৰ বাবে আমি বহুত দুখত ভুগি আছোঁ, সেইটো সঁচা। কিন্তু কিছুমান দুখীয়া মানুহে যে মনৰ নাম ব্যৱহাৰ কৰি পইচা উপাৰ্জন কৰি নিজৰ ঘৰখন চলাবলৈ সক্ষম হৈছে, তাৰ কাৰণে তাক বহুত বহুত ধন্যবাদ। আৰু সি যে কুকুৰ হৈও অসমৰ চুকে কোণে কিছুমান মানুহতকৈও ফেমাছ, যে তাৰ নামত এতিয়া কণ্টেণ্ট বনি আছে। সি কিছুমান সৰু সুৰা চেনেলৰ বাবে এটা কণ্টেণ্ট হৈ পৰিছে, সেইটো মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা। বাকী মনৰ অবিহনে আমাৰ ঘৰখন কেনেকুৱা হৈ পৰিছে সেইবোৰ বাৰু মাত্ৰ আমি জানো, কাৰণ যাৰ লগত ঘটনা হয় সিহে গম পায়। সি আনৰ বাবে কুকু হ'ব পাৰে, কিন্তু আমাৰ বাবে আমাৰ সন্তানতকৈও সি কম নাছিলে। যিসকল মানুহে আমাৰ ঘৰলৈ আহিছে সেইসকল মানুহে জানে আমি তাক কেনেকৈ ৰাখিছিলোঁ। গতিকে যিসকল মানুহৰ কোনো মানৱীয়তাই নাই, মানুহৰ নামত এটা কলংক, পৃথিৱীৰ আৱৰ্জনা, সেইবোৰেনো আনৰ দুখ কি বুজিব। সেইবোৰেতো অকল মানুহক সমালোচনা কৰিবলৈহে শিকিলে, ভাল কিবা শিকিলে জানো।